কাৰবাৰটো কেনে পালে চাওকচোন। এজন হিৰো হ'ল, এজন খলনায়ক। আৰু হিৰো কোন হ'ল? যাক ৰাজপথত মুকলিভাৱে মানুহৰ মাজত পিটিছিল, মাৰ খাইছিল। মাৰ খোৱাজন আজি হিৰো, আৰু মাৰাজন যে নিজকে সিংহম বুলি ভাবি আৰক্ষীৰ পোচাকযোৰ গাত পিন্ধি নিজকে বাহুবলী সাংঘাতিক কিবা বুলি ভাবি সাধাৰণ যুৱক এজনক প্ৰহাৰ কৰিছিল, তেওঁ আজি খলনায়ক। এয়া আচলতে অসম আৰক্ষীলৈ নীতি শিক্ষা। আচলতে অসম আৰক্ষী নহয়, ক্ষমতাত থকা আমোলা বিষয়াসকলৰ বাবে এয়া নীতি শিক্ষা। আপোনালোকে কামবোৰ যিধৰণে কৰে সেই পৰিণামেই পাব। আজি নিজেই চিন্তা কৰক, ভাৰ্গৱ বৰবৰা আৰু জ্ঞানদীপ হাজৰিকা দুইখনৰ পৰিয়ালৰ কথাবোৰ চিন্তা কৰক। আজি পৰিয়ালৰ সন্মুখত ভাৰ্গৱ বৰবৰাৰ অৱস্থা কি, আৰু পৰিয়ালৰ সন্মুখত মাৰ খোৱা ল'ৰাজনৰ অৱস্থা কি। মাৰ খোৱা ল'ৰাজনৰ লগত হাজাৰ হাজাৰ লাখ লাখ জনতা থিয় হৈছে, অথচ বৰবৰাৰ কাষত আজি কোনো নাই। তেওঁক নিলম্বন কৰা হ'ল, ডিপাৰ্টমেণ্টো নাথাকিল, মানে বিভাগেও নিলম্বন কৰিলে। এই ক্ষেত্ৰত আমি মাননীয় আৰক্ষী সঞ্চালক ডাঙৰীয়াক ধন্যবাদ এইকাৰণে জনাব লাগিব, কাৰণ তেখেতে কিছু ক্ষেত্ৰত এই ধৰণে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি যিধৰণে অসম আৰক্ষীৰ প্ৰতি সাধাৰণ জনতাৰ আস্থা স্থাপনৰ বাবে প্ৰয়াস কৰি আহিছে, তাৰ বাবে তেখেত ধন্যবাদৰ পাত্ৰ। কাৰণ নিলম্বন মানে শেষ কথা নহয়, কিন্তু নিলম্বন মানে তেওঁ কেইদিনমান ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি ঘৰত থাকিব, যিহেতুকে তেওঁলোকৰ লাজ কম, মানে 50% দৰমহা পাব, তাৰপিছত আকৌ জইন কৰিব। আচলতে এওঁলোকক বৰখাস্ত কৰিব লাগে। এই যে আৰক্ষীৰ লোকজন, ইয়াতেই তেওঁৰ আৰম্ভণি নাছিল। আগৰ পৰাই তেওঁ এনেকুৱা মানে হিংসুক, প্ৰতিশোধ পৰায়ণ, সাধাৰণ জনতাৰ ওপৰত নিৰ্মমভাৱে জঁপিয়াই পৰা লোক। কিয়নো দীঘলী পুখুৰীৰ পাৰত গছ কটাক কটন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছিল, সেই প্ৰতিবাদস্থলীতো এই বিশেষ আৰক্ষী বিষয়াজনৰ মানে এই যিটো দাদাগিৰি, পুলিচগিৰি দেখা গৈছিল। আৰু এটা কথা কৈছোঁ, এই যে নো এণ্ট্ৰিত ডেলিভাৰী বয়জন গ'ল, তাত ডেলিভাৰী বয়জনৰ বিপৰীতে যদি এখন ফৰ্চুনাৰ বা স্কৰপিঅ' বা তেনেকুৱা বিলাসী বাহনত কোনো লোক গ'লহেঁতেন, তাক তেনেকুৱা কৰিব পাৰিলেহেঁতেন নে? নিশ্চয় নোৱাৰিলেহেঁতেন। সাধাৰণ জনতাৰ ওপৰত বৰ্মতা দেখুওৱা এই ধৰণৰ আৰক্ষী বিষয়াৰ ক্ষেত্ৰত নিলম্বনে শেষ কথা নহয়, এওঁলোকক আৰু অধিক শাস্তি দিয়া যোগ্য। ইয়াত আৰু এটা কথা ভাল লাগিছে, নতুন ল'ৰা ছোৱালীখিনিয়ে খুব সজাগ আৰু সচেতন হৈ পৰিছে। বিশেষকৈ আৰক্ষীৰ এই ধৰণৰ অমানৱীয় আচৰণৰ বিৰুদ্ধে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে যিধৰণে ওলাই আহিছে, এয়া আশাব্যঞ্জক কথা। আৰু এই ধৰণে সচেতনতা অৱলম্বন কৰিলে অনাগত সময়ত এই বৰবৰা জাতীয় এই মানে কি ক'ব আৰু দাদাগিৰি পুলিচে 100 বাৰ ভাবিবলৈ বাধ্য। আৰু এটা কথা ক'ব খুজিছোঁ, দস্যু বা কোনোবা সাংঘাতিক অপৰাধী, ডকাইত, কোনোবা ধৰ্ষক, তেওঁলোকৰ ক্ষেত্ৰত অতি কঠোৰ হওক আৰক্ষী, আমাৰ ক'বলগীয়া নাই। কিন্তু সাধাৰণ মানুহৰ ওপৰত কি কৰিছিল ল'ৰাজনে, যাৰ বাবে তেওঁক এনেকৈ প্ৰহাৰ কৰিবলগীয়া হ'ল। আনুষ্ঠানিকভাৱে তেওঁক কৈছে মাৰি পেলাম, আবে চাবেতো কৈছে, আবে চাবে কয় আৰু নতুন ল'ৰা চাকৰি পাইছে। আপোনালোকক চেলুট জনাম, যদি কেতিয়াবা নিয়ম ভংগ কৰা কোনো মন্ত্ৰীৰ পুত্ৰক চচৰাই থানালৈ আনে, আপোনালোকক চেলুট জনাম। যদি মন্ত্ৰীৰ কনভয়ত আহত হোৱা বা নিহত হোৱা পথচাৰীৰ হৈ থিয় দি মন্ত্ৰীৰ গাড়ী অৱৰোধ কৰিব পাৰে, মন্ত্ৰীৰ গাড়ী থানালৈ লৈ যাব পাৰে, তেতিয়া আপোনালোকক চেলুট জনাম। চেলুট জনাম তেতিয়া, যদি কোনো বদমাছ ধুৰন্ধৰ লোকে হাজাৰ কোটি টকা কেলেংকাৰী কৰি পলাই থাকি শেষত আত্মসমৰ্পণ কৰে, তেওঁলোকক যদি আপোনালোকে VIP মৰ্যাদা নিদি সাধাৰণ লোকৰ দৰে লকআপৰ মজিয়াত বহাই থয়, তেতিয়া চেলুট দিম। কিন্তু ডাঙৰ মানুহ দেখিলে আপোনালোকৰ তৰা নৰা ছিঙি যায়। আপোনালোকে সাহস কৰক। কিয় চামচা হৈ থাকিব লাগে মন্ত্ৰী বিধায়কৰ? কিয় ব্যৱসায়ী উদ্যোগীৰ চামচা হৈ থাকিব লাগে? কিহৰ বাবে? সততা নাই নিজৰ, আদৰ্শ নাই নিজৰ, কেইটামান টকাৰ বাবে আপোনালোকে ভিত্তত পৰিণত হৈছে। অৱশ্যে এটা কথা কওঁ, ইয়াৰ মাজতো 2-1 নিষ্ঠাবান সৎ আৰক্ষী আছে, যিসকলে কেৱল সততা সামুচি, যিসকলে কেৱল সামাজিক দায়বদ্ধতা সামুচি, যিসকলে কেৱল জাতিৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰি নিষ্ঠাৰে কৰ্তব্য সমাপন কৰি আছে। কিন্তু বেছিভাগে ইয়াৰ ব্যতিক্ৰম। কিয় ব্যতিক্ৰম? মানে পুলিচৰ যদি ক'ৰবাত পষ্টিং হয় অচি, বহুত টকা, পুলিচৰ ঘৰবোৰ চাওকচোন, বহুতৰ ঘৰবোৰ চাওক কেনেকৈ পায়। গতিকে আৰক্ষীৰ নৃশংসতাৰ ফলত এনেকৈ হকে বিহকে অমানসিক অত্যাচাৰৰ সন্মুখীন হোৱা অসংখ্য জনতা অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে। ভাৰ্গৱ বৰবৰাই নিজৰ পৰিয়ালৰ সন্মুখত, পিতৃ মাতৃৰ সন্মুখত, যদি পত্নী পুত্ৰ আছে তেওঁলোকৰ সন্মুখত কেনেকৈ নিজকে উপস্থাপন কৰিছে।
আৰু এই ল'ৰাজন কটনৰ ল'ৰাজন শিক্ষিত ল'ৰাজন অৰ্থনীতিৰ স্নাতক ল'ৰাজন সেই ল'ৰাজনৰ কাম কাজে কিন্তু বহুত কথা উদঙাই দিয়ে অসমৰ সামাজিক অসমৰ অৰ্থনৈতিক সমস্যা সম্পৰ্কত এই কথাৰ পিছত কম কিন্তু আজি ক'ব খোজা কথাটো হ'ল ভাৰ্গৱ বৰবৰা তুমি বহুত ভুল কৰিছা ইয়াৰ শাস্তি তুমি পাব লাগিব